বিটিচিত আমি দেখিলোঁ হাজাৰ হাজাৰ লোক হাগ্ৰামা মহিলাৰ সমৰ্থনত ওলাই আহিছে এটা স্পষ্ট বাৰ্তা লৈ তেওঁলোকে বিটিচিৰ পুনৰ উত্থান আৰু উজ্জ্বল হোৱা দেখিবলৈ বিচাৰে আমি ভিৰৰ মাজৰ বহুতৰে সৈতে তেওঁলোকৰ চিন্তাধাৰা বুজিবলৈ মত বিনিময় কৰিলোঁ আৰু সকলোতে এটা সাধাৰণ আৱেগ প্ৰতিধ্বনিত হ'ল বৰ্তমানৰ চৰকাৰখনৰ প্ৰতি অসন্তুষ্টি আৰু হাগ্ৰামা মহিলাৰীক ঘূৰাই অনাৰ গভীৰ ইচ্ছা আৰু আজি যে 5টা বছৰৰ ভিতৰত UPPL আহিলে আহি পেলাইনো কিডাল কৰিছে সব মানে ভুৱা মাৰিছে চাকৰি দিম কিবা কিনি নিবনুৱাসকলক বহু ৰকম কিবা সা সুবিধা দিম এইবোৰ গোটেই মিছা কথা সঁচাকৈ মই এইটোৱে বুজি পাইছোঁ তেওঁলোকে মানে 5 বছৰৰ কাৰণে বেপাৰ কৰিব আহিছে UPPL সঁচাকৈ প্ৰমোদ বড়ো হ'ল এটা 5 টকীয়া চিপছৰ পেকেটত যিখিনি মানে খাবলগীয়া বস্তু থাকে সেইটো হাৱাৰ দ্বাৰা ফুলাই পেলাই এইটো ৰাইজক ঠগা হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া তো আমাকো এতিয়া এই যোৱা 5 বছৰটোত চিপছৰ পেকেটৰ ৰকম আমাক ঠগাইছে গতিকে তেনেকুৱা চৰকাৰ আমাৰ এই বিটিচিৰ পৰা আমি সোনকালে খেদি দিব লাগে আমাৰ যেতিয়া বিটিচি শক্তিকৰণতে হাগ্ৰামা মহিলাৰী আছিলে তেতিয়াই গোটেই ৰাস্তা পদূলি এতিয়া UPPL চৰকাৰ অহাৰ পিছত আমাৰ ৰাস্তাৰ হাৰ্ডি ওলাই গৈছে বোলে এক ডাম্পাৰ হিল দেওঁ বোলে কিবা অলপ মাটি দেওঁ সেইখিনি অকণমানো তেওঁৰ তাৰমানে জ্ঞাত নহ'ল তেওঁ কৰিছে কি ট্ৰেইন আলিৰ যিটো নেকি ওপৰে যিবিলাক অহা যোৱা কৰা সেইবিলাককো কৰিম বুলি কৈছিলে তো কোনোৰ ফালে তাৰমানে কাম নাই তেওঁ আজি তাৰিখত মন্দিৰ মছজিদত বহু টকা দিম বুলি কৈছে চেক দিব সেইখন হৈছে ব্লেংক চেক গতিকে তেওঁৰ ৰকম ভুৱা আৰু তেওঁৰ ৰকম ধৰক বেলেগ দলৰ লগত লগ লাগি যেটো সরকার করেছে সেইটো ভুয়া সরকার বলে মই আজি তারিখত মই প্রমোদ বড়ো কবলৈ গৈছো সব ইমাখা পিছ রাস্তা এই যে আমার বাগাপাড়া একটা দলং আছে মোর ছাত্র ছাত্রী যাই থাকে না এইখিনি রাস্তাটো আগ্রামা দিনত একদম জোরদারকে হয়েছিল সব ঘর দুয়ারও হয়েছিল খাটাং সিধা সিধা কাম করছিল কিন্তু প্রমোদ বড়োয়ে একো কাম করা নাই মুঠে কাম করা নাই আমাক প্রমোদ বড়োক নালাগে প্রমোদ বড়োয়ে খালি কথাই কয় কিন্তু কামত নাই হাগ্ৰামা সারে কাম করে হাগ্ৰামাক আমাক লাগে হাগ্ৰামা সরকারে আমাক আমার কারণে ভাল আছিল আগত 15 বছর চলাইছে ইয়া হক আমি হাগ্ৰামাক সদায় মানে লাগে এইবিলাকতো সব আমার সন্মানীয় হাগ্ৰামা সারে সব বনাইছে আজি বিটিসি অফিস তেওঁ বনাইছে অন্যান্য যিমান হেৰি মানুহৰ অভাৱ হৈছে যে তেওঁৰ কথা সব সকলো মানে সুবিধা দি আছে কিন্তু প্ৰমোদ বড়োৱে এই 5 বছৰত একোই দিব নোৱাৰিলে আৰু চাকৰিটো এজনকো দিব পৰা নাই স্কুল এটা গ্ৰেণ্ট কৰিব নোৱাৰিলে আৰু ৰাইজৰ কিবা অসুবিধা তাকো সুবিধা কৰিব দিব নোৱাৰিলে পানীৰ যোগানেই হওক দলঙাই হওক এতিয়া আমাৰ কিমান ডাঙৰ ডাঙৰ হাগ্ৰামা ছাৰ থাকোঁতে আমাৰ পাকাৰ দলং বহুত হৈছে এইটো আমি দেখিবলৈ পাইছোঁ